নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 29 জানুৱাৰীত গুৱাহাটীত মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ হ'ব। আপোনালোকে তাতে গৈ অংশগ্ৰহণ কৰিব পাৰিব। লাখ লাখ যুৱক যুৱতীয়ে পচন্দৰ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। স্কিল ডেভেলপমেণ্টৰ অধীনত হ'ব এই মেলা। কেবিনেটত এই সিদ্ধান্ত হিমন্ত চৰকাৰৰ। আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ ক'ত হ'ব, গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। সকলোৱে মোক কমেণ্ট কৰি আছিলে যে ক'ত হ'ব বুলি, এড্ৰেছটো ক'বলৈ কৈ আছিলে। মই আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টোত চাই লওক। ভিডিঅ'টোত তেওঁ গোটেইখিনি কৈছে, আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। জানুৱাৰীত মেগা কেৰিয়াৰ কাউন্সেলিং অহা 29 জানুৱাৰীত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম এণ্ড কেৰিয়াৰ ফেয়াৰ এখন আমি স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কৰিম, য'ত আমাৰ নেটফিৰ যিটো অডিটৰিয়াম আছে বা এৰিয়া আছে তাতে আমি কৰিম। তাত প্ৰায় 30টাতকৈ অধিক সংস্থা ইয়ালৈ আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোক আহিব। তাত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন হ'ব। হয়তো এই কেৰিয়াৰ কাউন্সেলিং এণ্ড কেৰিয়াৰ ফেয়াৰৰ জৰিয়তেও আমি স্কিল এডুকেশ্যনৰ বা স্কিল লোকসকলক সুন্দৰভাৱে সংস্থাপনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কিছু কাম আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। গতিকে নতুন বছৰত আমাৰ এটা নতুন সংকল্প যে আমাৰ যাতে স্কিল এডুকেশ্যন, নতুন শিক্ষানীতিয়ে যিটো কাৰিকৰী শিক্ষা বা স্কিল এডুকেশ্যনক আটাইতকৈ গুৰুত্ব দিছে, আমি এই স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত যাতে অসমখন আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি নতুন নতুন পৰিকল্পনাৰে আগবাঢ়িছোঁ। অহা 29 জানুৱাৰীত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম এণ্ড কেৰিয়াৰ ফেয়াৰ এখন আমি স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কৰিম, য'ত আমাৰ নেটফিৰ যিটো অডিটৰিয়াম আছে বা এৰিয়া আছে তাতে আমি কৰিম। তাত প্ৰায় 30টাতকৈ অধিক সংস্থা ইয়ালৈ আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোক আহিব। তাত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন হ'ব। হয়তো এই কেৰিয়াৰ ফেয়াৰৰ জৰিয়তেও আমি স্কিল এডুকেশ্যনৰ বা স্কিল লোকসকলক সুন্দৰভাৱে সংস্থাপনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কিছু কাম আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। গতিকে নতুন বছৰ ভিডিঅ'টো চাই আপোনালোকে গম পালেই এড্ৰেছটো ক'ত হ'ব। যোনটো অডিটৰিয়াম আছে তাতে হ'ব। 29 জানুৱাৰীত হ'ব গুৱাহাটীত মেগা কাউন্সেলিং ফেয়াৰ হ'ব, কেৰিয়াৰ ফেয়াৰ। আৰু লাখ লাখ যুৱক যুৱতীয়ে পচন্দৰ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। স্কিল ডেভেলপমেণ্টৰ অধীনত হ'ব এই মেলা। কেবিনেটত এই সিদ্ধান্ত হিমন্ত বিশ্ব চৰকাৰৰ। ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি পাৰিলেই। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।